সৌসিদিনা অসমলৈ আহিল এটা ভাল খবৰ। খবৰটো হ'ল ঐতিহাসিক চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিৰল সন্মান। ইউনেস্কোয়ে চৰাইদেউ মৈদামক প্ৰদান কৰা বিৰল ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ লগে লগে এতিয়া সকলো আনন্দত আত্মহাৰা। আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ বাবে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আজিৰ এই বিশেষ সময়ছোৱাটো। কিন্তু তেনে এই সময়ছোৱাতে ৰাজ্যবাসীলৈ আহিছে এটা উদ্বেগৰ খবৰ, এটা পৰিতাপৰ খবৰ। সেয়া হৈছে 1985 চনতেই স্বীকৃতি লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে যিকোনো মুহূৰ্ততে হেৰুৱাব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিৰল স্বীকৃতি। কাৰণ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সন্থাই ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ চমুকৈ ইকমেছৰ পৰা ৰাজ্যৰ পৰ্যটন সঞ্চালকালয় দিয়া এখন পত্ৰই এই আশংকা ঘনীভূত কৰিছে। অভিযোগ মতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিচৰণস্থলীত ৫০ টকা হোটেল নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে। পত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰি ইউনেস্কোৰ পৰামৰ্শদাতা সংস্থাটোৱে এইখন পত্ৰ প্ৰেৰণ কৰিছে পৰ্যটন সঞ্চালকক। অভিযোগ অনুসৰি হাতীখুলি বাগিচা গাঁৱৰ ইংলেণ্ড পথাৰত ৬০ বিঘা মাটি কৃষিমন্ত্ৰী অতুল বৰাই SDLCৰ সমিতিৰ জৰিয়তে ATDCক এই ভূমি ২০২২ চনত আবণ্টন দিছিল। ইতিমধ্যে ATDCয়ে এই ভূমিত ৫০ টকা হোটেল স্থাপনৰ বাবে হায়াত নামৰ বিদেশী কোম্পানীৰ সৈতে চুক্তিবদ্ধও কৰিছে। উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কোনো ক্ষেত্ৰতেই স্থায়ী নহয়। তাৰ প্ৰমাণ মানস ৰাষ্ট্ৰীয় উদ্যান। এনে ক্ষেত্ৰতেই কিয় চৰকাৰী বিভাগে কাজিৰঙাত ৫০ টকা হোটেল নিৰ্মাণ কৰিব খুজিছে তাক লৈ সৃষ্টি হৈছে বিশেষ ৰহস্যৰ। বিষয়টোত মন্তব্য আগবঢ়াইছে কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিয়ে। কাৰ স্বাৰ্থত কাজিৰঙালৈ ভাবুকি কঢ়িয়াই নিৰ্মাণ কৰিবলৈ ওলোৱা হৈছে ৫০ টকা হোটেল, তাক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্যৰ ব্যাপক প্ৰশ্ন, আৰম্ভ হৈছে ৰাজ্যৰ গুৰুত্বপূৰ্ণ প্ৰাসংগিক প্ৰশ্ন। ৫০ টকা হোটেল নিৰ্মাণৰ লগে লগে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাব ইউনেস্কোৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে, যি ৰাজ্যবাসীৰ বাবেই এটা পৰিতাপৰ খবৰ, এটা উদ্বিগ্ন খবৰ হিচাপে বিবেচিত হৈছে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত আজি এখন সংবাদমেলযোগে তথ্য সদৰি কৰিলে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সংস্থাসমূহে। আহক চাওঁ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ কিছু বিশেষ অংশ। এই কথা আমি স্পষ্টভাৱে অতুল বৰা ডাঙৰীয়াক প্ৰশ্ন কৰোঁ যে অতুল বৰা ডাঙৰীয়া, আপুনি নিজে লেণ্ড এলটমেণ্ট কমিটিৰ চেয়াৰমেন কৰি পেলাই আজি বোকাঘাটৰ এই ৬০ বিঘা মাটি কেনেকৈ দি দিলে, কি আইনৰ অধীনত আপুনি দিলে সেই কথা কিন্তু আপুনি স্পষ্ট কৰিব লাগিব। আজি যদি এই ৬০ বিঘা মানুহৰ মাটি আজি সুৰক্ষিত নহয়, গ্ৰাণ্ড হায়াত আহি আমি কি পাম সেই প্ৰশ্ন আমি নিশ্চিতৰূপে কৰিব লাগিব। কি দিব আমাক? আজি এই দুখীয়া মানুহে তাত আমি কোনো ধৰণৰ কাম নাপাওঁ, কোনো ধৰণৰ আমাৰ উপকাৰিতা তাত নাই। কেৱল মাত্ৰ বিলাসী এখন হোটেল খুলি ডাঙৰ ডাঙৰ মানুহৰ ৰম্যভূমি কৰি তুলিলে কাজিৰঙা কেতিয়াও সুৰক্ষিত নহয়, এই কথা স্পষ্ট। খেতি কৰা মাটি হয় আৰু খেতি কৰা মাটিক আইনীগতভাৱে আপোনালোকে হস্তান্তৰ কৰিব নোৱাৰে বৃহৎ হোটেল বা ইণ্ডাষ্ট্ৰিয়েল কাৰণে। আৰু সেই ধৰণৰ কাৰ্য আপোনালোকে কিয় কৰিলে, ইয়াত কিন্তু আমাৰ সন্দেহ উপজিছে যে আপোনালোকৰ কিবা চক্ৰান্ত চলিছে হায়াতৰ লগত মিলি, বা সেই ৬০ বিঘা মাটি কেৱল মাত্ৰ হায়াতৰ কাৰণে নহয়, অন্য ব্যক্তিগত কাৰণতেও যে আপোনালোকে হয়তো সেই মাটি আপোনালোকৰ নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিছে। সেয়া দেখিবলৈ পালে আজি সংবাদমেলৰ সম্পাদিত অংশ। আহক চাই সম্পৰ্কত শুনেশ্বৰ নৰহে কি ক'ব খুজিছে ৫০ টকা হোটেল নিৰ্মাণ কৰা সম্পৰ্কত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কিন্তু অৱশেষত আইকমছে সঠিকভাৱে তেওঁলোকে এটা ডেকোৰামৰ ভিত্তিত বৈঠক ৰাখি, যিটো আইকমছৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ইউনেস্কোৰ নীতি নিৰ্ধাৰণ হয়, সেই নীতি নিৰ্ধাৰণ কমিটিখনে যেতিয়া বিৰোধ কৰিছে সেই ৫০ টকা হোটেলে যে আচলতে কাজিৰঙা ঐতিহ্য আৰু ইক'লজিৰ পৰিপন্থী। আৰু দ্বিতীয় কথাটো কৈছে যে এনেকৈ যদি তেওঁলোকে যদি হঠকাৰী সিদ্ধান্তৰ ক্ষেত্ৰত যদি আকুৰগুজ হয়, তেনে কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ'ব পাৰে বুলিও এটা পইণ্টত তেওঁলোকে উল্লেখ কৰিছে। এইটো খুব তাৎপৰ্যপূৰ্ণ ঘটনা। আমি এই কথাটো আকৌ এবাৰ জীপাল কৃষক শ্ৰমিক সকীয়াই দিব খুজিছোঁ, কোনো কাৰণত কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ'ব পৰা কোনো ধৰণৰ হঠকাৰী কাম নকৰিবৰ কাৰণে আমি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱা পৰ্যটন মন্ত্ৰীক আমি সকীয়াই দিছোঁ। সেয়া শুনেশ্বৰ নৰহৰ বক্তব্য। তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে, যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সামগ্ৰিক অঞ্চলটোৰ হায়ত নামৰ প্ৰতিষ্ঠানটোৰ এখন ৫০ টকা হোটেল নিৰ্মাণৰ প্ৰস্তুতি পাই সম্পূৰ্ণ কৰি তোলা হৈছে।
আৰু যদিহে ৫০ টকা হোটেলখন নিৰ্মাণ কৰা হয় তেতিয়াহ'লে ইউনেস্কোৰ পৰামৰ্শদাতা কমিটিয়ে ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে তেনেকুৱা যদি চলি থাকে তেতিয়াহ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে হেৰুৱাব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ এফালে চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰা স্বীকৃতিৰ পাছতে সমগ্ৰ ৰাজ্যতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু ইয়াৰ বাবে বিভিন্ন পক্ষই চৰকাৰক যথেষ্ট পৰিমাণে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে এতিয়া বিপৰীতে দেখিবলৈ পোৱা গৈছে একাংশই চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈছে যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱায় তেতিয়া অসমৰ বাবে হতা হ'ব সেই দিনটো এটা কলা দিন এটা দুখৰ দিন